মাননীয় মন্ত্রী অজন্তা নেগৌকাৰে এক প্ৰস্তাৱ এটা আনিছিল মহিলাৰ ৰিজাৰ্ভেশ্যনৰ ওপৰত ডেলিমিটেশ্যন হোৱাৰ পিছত মহিলাৰ আসন সংৰক্ষণ হ'ব লাগে বুলি এটা প্ৰস্তাৱ আনিছিল। তাৰ ওপৰত শাসক পক্ষ আৰু বিৰোধী পক্ষই বক্তব্য ৰাখি আছিল। আমি সকলোৱে নিজৰ নিজৰ যুক্তি দিছোঁ। আমি বিৰোধী পক্ষৰ ফালৰ পৰা এটা কথা স্পষ্টভাৱে কৈছোঁ যে মহিলাৰ কাৰণে আসন সংৰক্ষণৰ ব্যৱস্থাত আমাৰ সমৰ্থন আছে, কিন্তু শাসক পক্ষই যিটো কথা কৈ আছে ডেলিমিটেশ্যন হোৱাৰ পিছতে এই বিল পাছ কৰিব, তাত আমাৰ আপত্তি আছে। মহিলাক সন্মান দিয়ক, তাত আমি 100% আপোনালোকৰ লগত আছোঁ। আৰু 33% নহয় 50% আসন সংৰক্ষণ কৰক, তাতো আমি বিৰোধী আছোঁ। কিন্তু ডেলিমিটেশ্যনৰ পিছত কিয় কৰিব লাগে, এই কথাটো বাৰে বাৰে আমি চৰকাৰক প্ৰশ্ন কৰিছোঁ। আৰু ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে শাসক পক্ষই মহিলাসকলৰ আসন সংৰক্ষণৰ কথাটো সন্মুখত ৰাখি পিছ দুৱাৰেদি ডেলিমিটেশ্যন কৰি 2029 লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ এটা কৌশল ৰচনা কৰিছে। এই কথাটো আমাৰ ফালৰ পৰা বিৰোধীৰ ফালৰ পৰা আমি স্পষ্টভাৱে বিধানসভাৰ ভিতৰত কৈছোঁ। শাসক পক্ষৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়া আমাৰ যুক্তিখিনি খণ্ডন কৰিব নোৱাৰি বিৰোধী পক্ষ আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সকলো বিৰোধী দলক সংবিধান বিৰোধী বুলি আখ্যা দিছে বিধানসভা। আমি মাননীয় অধ্যক্ষ ডাঙৰীয়া ৰঞ্জিত ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে আমি এই প্ৰস্তাৱৰ ওপৰত আমাৰ যুক্তি আগবঢ়াইছোঁ সাংবিধানিক মতে, আমাৰ অধিকাৰ আছে এইখিনি কথা কোৱাৰ কাৰণে। ভুৱন পেগু ডাঙৰীয়া আমাক সংবিধান বিৰোধী বুলি কৈছে, এই কথাটো বিধানসভাৰ প্ৰচিডিঙৰ পৰা খাৰিজ কৰিব লাগে। কিন্তু অধ্যক্ষ ডাঙৰীয়া আমাৰ কথাৰ ওপৰত কোনো গুৰুত্ব দিয়া নাই। ভুৱন পেগু ডাঙৰীয়াই অখিল গগৈ ডাঙৰীয়াৰ আমাৰ দলৰ সদস্যসকলৰ লগত যুক্তি কৰিবলৈ আহি যিটো বডি লেংগুৱেজ দেখুৱাইছে, থপৰিয়াই যেনেকৈ বক্তব্য দিছে, এয়া অসাংবিধানিক। অধ্যক্ষ ডাঙৰীয়াই নিয়ম মতে ভুৱন পেগু ডাঙৰীয়াক বিধানসভাৰ পৰা বহিষ্কাৰ কৰিব লাগে। তাকে নকৰি অধ্যক্ষ ডাঙৰীয়াই আৰু বিৰোধীৰ প্ৰতি আপত্তিজনক মন্তব্য আগবঢ়াইছে। গতিকে এই কথাখিনিৰ প্ৰতিবাদ কৰি আজি আমি সদন ত্যাগ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।